হেল্ল' গাইজ, সময় প্ৰায় 7:30 আৰু মই যাব হ'লোঁ ডিউটিত। জল্দি কিবা অকণমান খাওঁ, ৰাতিৰে আছিল যাতে ভাত আঞ্জা খাই লৈ আকৌ বাচন চাচন ধুই থৈ যাব লাগিব, কাৰণ আজি আৰু নাহোঁ ঘূৰি নাহোঁ মানে ৰুমত ঘূৰি নাহোঁ, মামাহঁতৰ তাত যাম। এই ৰুমত একলা থাকিব একদমেই ভাল নালাগে, আৰু এইকেইদিন চবৰ লগত আছিলোঁ না, তো মানে কিবা এটা ভাইব মিলি আছিল, এতিয়া অকলে একদমেই মিলা নাই। সেইকাৰণে যাওঁ, পৰহি ঘৰত গৈছোঁ, তথাপিতো আজি আকৌ মামাৰ ঠাইত যাম, বাহিৰে যাওঁ ডিউটিটো কৰি পেলাই। 8টা বাজিব হৈছে, বা কালি একো কোৱা নাই মোক, অলপমান দেৰি হয়, কিন্তু আজি গালি দিব মোক যদি দেৰি হয়। আৰু এইটো আমাৰ সূৰ্য দেৱতা ওলছি ঠিকেই, কিন্তু তাপ দিব পৰা নাই। কলি বাপৰে বাপ, যাবলৈ ওলালো মই ডিউটিতে, ইচ্ছা নাযায় মোৰ ডিউটি কৰিবলে। এইফালে অলপমান ওলাই আহিছোঁ, এফালে আছে সিমান, এইফালে আছে অবিনাশ। আমি কিবা অকণমান খাওঁ, অলপ কাবা অলপ তবা নাই, গোটেই খাম, কাৰণ ভোক লাগছি না, সেইকাৰণে। আৰু পাৰঠা অলপমান খাই লওঁ, পাৰঠা দেখছিল নাই অৱস্থা, কি মস্তে ভাল। याहू ड्यूटी शेष, अभी हम जाएंगे मामा की घर। ব্ৰহ্মপুত্ৰ আৰু এইফালে ব্ৰিজখন বনাই আছে, হোৱা নাই, উত্তৰ গুৱাহাটীৰ পৰা একদম গুৱাহাটীক লাগি সেইখন বনালে জাহাজেদি মানুহ কমব, কিন্তু জাহাজেদি হ'লে ইচি হয় 5 টকা। দিছ ইজ উমানন্দ, আহিব লাগিব একদিন অতি সোনকালে। এইফালে আছে কি আৰু এইফালে আছো মই, আৰু আমি গাই আছো। তো আহি পালোঁ মামাৰ ঘৰ, আৰু আহি কিনে খালোঁ কেইটামান ভাত। নাজানো আইতাৰ বোলে মনত খেলিছিল, পূৰা বনাই থৈ দিছিল, মাছো বেছিকৈ দিছিল 1 পিচ, পূৰা ভাগত পাই গ'লোঁ, খাল দিলোঁ। আইতাৰ অলপ বেয়া লাগিছিল, চবগিলা গেছি না, তো আজি অহাৰ পিছত আকৌ ভাল লাগছি মনটো। বহুত দিনৰ মূৰত আহিলোঁ, এই পৰহিয়ে গৈছিলোঁ, আজি আহিলোঁ মাত্ৰ, ইমান দিন হ'ল মানে মামাহঁতৰ পৰা যাবা। লাইভ হৈ আছে, বহুত দিনৰ মূৰত আহিলোঁ, কেনে লাগছি? পৰহিয়ে গৈছিলোঁ, আজি আহিলোঁ, দেখছে ক'ত জলদি 3 দিন, পৰহি কালি আজি। এইফালে আছে ককা বহি আছে, এইফালে বহি আছে আইতা, আৰু এইফালে মই আছোঁ বিয়াৰ কথা বাতৰাবিলাক পাতি আছোঁ, ভাগাৰ মৰাই নাই কাৰো। তো সেয়ে আৰু আজি ভিডিঅ'টো এয়ে আছিল, লগ পাম আৰু কালি। আজিৰ কাৰণে বাই বাই, টাটা গাইছ, বাই বাই।